ফুলনি যিয়ে কলেজ ছাত্ৰী স্পট এডমিশ্যনৰ কাৰণে অপেক্ষা কৰি আছিলে, অৰ্থাৎ তেওঁলোকে অনলাইনত যি ফাৰ্ষ্ট ৰাউণ্ড, ছেকেণ্ড ৰাউণ্ড, থাৰ্ড ৰাউণ্ড আহিছিলে তাতে তেওঁলোকে এডমিশ্যন ল'ব পৰা নাই। এডমিশ্যন পালে কিবা কাৰণে তেওঁলোকে ৰিজেক্ট হৈ গৈছে বা তেওঁলোকে ৰিজেকশ্যন কৰি দিছে, উইথড্ৰ কৰিছে আৰু স্পটৰ কাৰণে অপেক্ষা কৰি আছিল। তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব। মই আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ স্পট এডমিশ্যনৰ নটিচটো, ডেটটো, স্পট এডমিশ্যন কোনদিনা হ'ব, কেইটা তাৰিখ দিয়া আছে, কেইটা ভাগত ভাগ কৰিছে, সেইখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া, কিমান টকা পে'মেণ্ট কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন ফিজ কিমান, এডমিশ্যন ফিজ কিমান, গোটেইখিনি তথ্য মই আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই, আপোনালোকে চেনেলত যাই পিনে ভিডিঅ'টো চাব পাৰে। সেই ভিডিঅ'ত মই বিতংভাৱে গোটেইখিনি তথ্য মই আলোচনা কৰিছোঁ। আপোনালোকে যদি চোৱা নাই, আপোনালোকে চাই ল'ব পাৰে। তো এইটো ভিডিঅ'ত আপোনালোকক জনাম যে আপোনালোকে কোন কলেজত আপোনালোকে কেই তাৰিখত যাব লাগিব, আপুনি কেইটা কলেজত যাব পাৰিব, এটা নে দুটা নে তিনিটা, আপোনালোকে মুঠৰ ওপৰত তিনিখন কলেজত আপোনালোকে পাৰ্টিচিপেট কৰিব পাৰিব এডমিশ্যনৰ কাৰণে। তো কেনেকৈ কৰিব পাৰিব সেই প্ৰচেছটো মই আপোনালোকক এইটো ভিডিঅ'ত জনাম। তো ভিডিঅ'টো অলপ দীঘল হ'লে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাব, সকলোখিনি আপোনালোকে বুজি পাব। লগতে এই যে নটিচটো দিয়া আছে, যে ইয়াতে এটা লিষ্ট দিয়া আছে যে কোন কলেজত কোন দিনা হ'ব, এইটো আপোনালোকে মোৰ যিটো চেনেল আছে, হোৱাটছএপ গ্ৰুপ আছে, তো সেই গ্ৰুপত আপোনালোকে পাই যাব। মই PDF চেণ্ড কৰি দিছোঁ, তাৰ পৰা আপোনালোকে এইটো ডাউনলোড কৰি চাব পাৰিব যে আপুনি যিটো কলেজত যাব বিচাৰিছে সেই কলেজত কোনদিনা স্পট এডমিশ্যন হ'ব। ৰেজিষ্টাৰ কৰা আৰু ৰেজিষ্টাৰ নকৰা সকলোৰে কাৰণে ইয়াতে দুটা ৰাউণ্ডত হ'ব, স্পট ৰাউণ্ড 1, স্পট ৰাউণ্ড 2, অৰ্থাৎ স্পট কাউন্সেলিং 1, স্পট কাউন্সেলিং 2, দুটা ধৰণে হ'ব। ইয়াত চাওক, এতিয়া আপোনালোকে এইখিনি আপোনালোকে অলপ ভালকৈ চালে আপোনালোকে সকলোখিনি আপোনালোকে ডাউট ক্লিয়াৰ হৈ যাব। ইয়াতে চাওক লিখি আছে স্পট কাউন্সেলিং ফৰ অলৰেডি ৰেজিষ্টাৰ, অৰ্থাৎ যিসকলে ইতিমধ্যে অনলাইন ৰেজিষ্টাৰ কৰিছে কিন্তু তেওঁলোকে ফাৰ্ষ্ট ৰাউণ্ড, ছেকেণ্ড ৰাউণ্ড নাইবা থাৰ্ড ৰাউণ্ডত চিট এলটমেণ্ট পোৱা নাই, নাইবা পালেও তেওঁলোকে এডমিশ্যন লোৱা নাই, কিবা কাৰণত এডমিশ্যন কেঞ্চেল হৈ গৈছে, তেওঁলোকে কিন্তু ইয়াতে পাৰ্টিচিপেট কৰিব পাৰিব। ইয়াতে চাওক দিয়া আছে, ডেটটো দিয়া আছে 11 আগষ্ট 2025, অৰ্থাৎ 11 আগষ্টত কিন্তু আপোনালোকে এইটো ফাৰ্ষ্ট ৰাউণ্ডটো এইটো হ'ব, আপোনালোকে পাৰ্টিচিপেট কৰিব পাৰিব। এতিয়া টাইমটো দিয়া আছে, আপোনালোকে ৰাতিপুৱা 9টা বজাত আপোনালোকে তাত পাৰ্টিচিপেট কৰিব লাগিব। ৰিপৰ্টিং টাইম হ'ব, তাতে আপোনালোকে কিছুমান হয়তো ফৰ্ম দিব, ফৰ্মবিলাক হয়তো আপোনালোকে ফিল আপ কৰি আপোনালোকে জমা কৰিব লাগিব। চাওক কি ডকুমেণ্টছ লৈ যাব লাগিব, মই সেইটোৰ ওপৰত মই নেক্সট আৰু এটা ভিডিঅ'ত আপোনালোকক আলোচনা কৰিম, যিটো খুবেই ইম্পৰ্টেণ্ট হয়। কাৰণ আপোনালোকে ইয়াতে স্পটৰ কাৰণে এদিনেহে আপোনালোকে এটা সময় পাব। আপোনালোকে যদি ভাবে যে মই এতিয়া এডমিশ্যন ল'ম, পিছত যাই পিনে আকৌ ডকুমেণ্টছ ভেৰিফাই কৰিম, নাইবা পিছত ডকুমেণ্টছ জমা দিম, এনেকৈ কিন্তু হ'লে কিন্তু আপোনাৰ কিন্তু এডমিশ্যনটো নহ'ব। আপোনাৰ মাৰ্ক যিমানে নাথাকক কিয় কিন্তু আপোনালোকে স্পটত কিন্তু আপোনালোকে এডমিশ্যন হ'ব নোৱাৰিব। সেইকাৰণে কি ডকুমেণ্টছ লাগিব সেইটো মই নেক্সট ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম। নেক্সট আৰু এটা ভিডিঅ' আহিব। এতিয়া আপোনালোক ইয়াতে চাওক যে প্ৰথম যিটো ৰাউণ্ড দিয়া আছে এইটো কোন কলেজত হ'ব। চাওক ইয়াতে দুটা ভাগত ভাগ কৰিছে, মই আগতেও কৈছিলোঁ। ইয়াতে চাওক প্ৰথম যিটো দিয়া আছে থাৰ্ড, অৰ্থাৎ 13টা কিন্তু কলেজৰ নাম দিয়া আছে। প্ৰথম কি দিয়া আছে, AEI, আছাম টেক্সটাইল এটা দিয়া আছে, নগাঁও দিয়া আছে, কামৰূপ, নলবাৰী, বঙাইগাঁও, গোৱালপাৰা, ডিব্ৰুগড়, গোলাঘাট, ধেমাজি। ইয়াৰ পিছত গোলাঘাট যিটো আছে সেইটো দিয়া আছে, শিলচৰ আৰু ডিফু। এই কিন্তু 13টা কিন্তু প্ৰথমতে হৈ যাব, অৰ্থাৎ যিটো ডেট দিয়া আছে 11 আগষ্ট, সেই তাৰিখত কিন্তু হৈ যাব। ৰাতিপুৱা আপোনালোকে যাব লাগিব। যদি আপোনালোকে ইয়াত ওচৰৰ পাজৰ হয়, নাইবা আপুনি এইখন কলেজত এডমিশ্যন ল'ম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে এই কলেজত পাৰ্টিচিপেট কৰিব পাৰে। মনত ৰাখিব, এইটো অনলাইন ৰেজিষ্টাৰ কৰাসকলে, কিন্তু ৰেজিষ্টাৰ নকৰাসকলে কাৰণে কিন্তু নহয়, তেওঁলোকৰ কাৰণে বেলেগ ডেট দিয়া আছে। অৰ্থাৎ ৰেজিষ্টাৰ মানে অনলাইন যিসকলে সমত পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰা নাছিল, ফৰ্ম ফিল আপ কৰা নাছিলে। ইয়াতে চাওক নেক্সট আৰু দিয়া আছে যে স্পট ৰাউণ্ড 2, এইটো আছিল প্ৰথম 1, এইটো আছিলে দ্বিতীয়, অৰ্থাৎ দ্বিতীয় নম্বৰ ৰাউণ্ড। সেইটো দিয়া আছে 12 আগষ্ট, অৰ্থাৎ প্ৰথম যিটো ডেট সেইটো আৰু দ্বিতীয় আৰু এটা ডেট, অৰ্থাৎ এইটো চাওক 13টা দিয়া আছে কলেজ, আৰু আপোনালোকে যিটো 12 আগষ্ট দিয়া আছে সেইটোৰ কাৰণে 13টা বেলেগ কলেজ দিয়া আছে। ইয়াত চাওক PCPS, প্ৰথম দিছে PCPS শোণিতপুৰ, মৰিগাঁও, ওদালগুৰি, বৰপেটা, চিৰাং, বাক্সা, HRH, তাৰপিছত তিনিচুকীয়া, লখিমপুৰ, শিৱসাগৰ, কামৰূপ আৰু কৰিমগঞ্জ আৰু হাইলাকান্দি, এইকেইটা কিন্তু দিয়া আছে। তো এতিয়া চাওক, মই প্ৰথমতে কৈছিলোঁ যে আপোনালোকে 3টা কলেজত পাৰ্টিচিপেট কৰিব পাৰিব, আপোনালোকে 3 দিন। চাওক আপোনালোকে 11 তাৰিখত যদি আপোনালোকে কেইখন কলেজৰ ভিতৰত আপুনি এইখন কলেজত যায়, যদি আপোনালোকে চিট পাই যায়, এডমিশ্যন হৈ যায়, তেনেহ'লেতো আপোনাৰ হৈয়ে গ'ল। আৰু যদি আপুনি ইয়াতে চিট পোৱা নাই 11 তাৰিখত, যদি আপোনালোকে ভাবে যে মই 12 তাৰিখত আৰু বেলেগ এখন কলেজত যাম, কিন্তু আপোনালোকে কিন্তু ইয়াতে পাৰ্টিচিপেট কৰিব পাৰিব। অৰ্থাৎ 11 তাৰিখত আপোনালোকে এখন কলেজ আৰু 12 তাৰিখত আৰু এখন কলেজ। এনেকুৱা নহয় যে আপুনি 11 তাৰিখতে আপোনালোকে দুটা কলেজ ভিজিট কৰিব পাৰিব, তেনেকুৱাকৈ নোৱাৰে।
ইয়াত আপুনি 11 তাৰিখত আপোনালোকে এটা কলেজ 12 তাৰিখত আৰু এটা বেলেগ এটা কলেজ চাব পাৰিম এতিয়া হয়তো আপোনালোকে ভাবিব পাৰে যে মোৰ ঘৰৰ পৰা ডিষ্টেঞ্চটো বহুত দূৰত হয় চাওক এইটো কিন্তু কৰিবলৈ একো নাই যদি আপোনাৰ ঘৰৰ ওচৰে পাজৰে হয় দুটা কলেজ তেনেহ'লে আপোনালোকে আপোনালোকে কৰিব পাৰিব কিন্তু ডেটবিলাক আপোনালোকে দুটা ডেটত যাব লাগিব তো চাওক ইয়াৰ পিছত কি দিয়া আছে নেক্সট আৰু দিয়া আছে এটো দিয়া আছে চাওক স্পট কাউন্সেলিং ফৰ বোথ ৰেজিষ্টাৰ এণ্ড আনৰেজিষ্টাৰ অৰ্থাৎ দুয়োটা কেটেগৰীৰ বাবে এটো ৰাউণ্ড 2 বুলি দিয়া আছে এটো ডেটটো দিয়া আছে চাওক 13 আগষ্ট অৰ্থাৎ 13 আগষ্ট দিয়া আছে তো এতে 13 আগষ্ট হ'ব ৰিপৰ্টিং টাইম সেমেই থাকিব 9টা বজাৰ পৰা আৰম্ভ হ'ব এটো ইনষ্টিটিউট নাইবা কলেজ যেটো দিয়া আছে সেই কলেজৰ লিষ্টটো কিন্তু ইয়াতে দিয়া আছে এটা চাওক গোটেই কেইটা কিন্তু কলেজৰ লিষ্ট দিয়া আছে অৰ্থাৎ মুঠৰ ওপৰত আপোনালোকে 3 দিন 3টা কলেজত কিন্তু পাৰ্টিসিপেট কৰিব পাৰিব আপোনালোকে এতে এখিনি বুজি পাইছে তো নেক্সট আপোনালোকক আৰু এটা আপোনালোকক ভিডিও জানাম যেটো মোস্ট ইম্পৰ্টেন্ট যে আপোনালোকে কি ডকুমেন্টস সাথে লৈ যাব লাগিব এটো আপোনালোকে যাতে ভুল নহয় কাৰণ ভুল হলে কিন্তু আপোনালোকে এটো বিপদত পৰি যাব আপোনালোকে এডমিশন হ'ব নোৱাৰিব কোনো ডকুমেন্টস আপোনালোকে মিস্টেক হ'ব নালাগে তো আপোনালোকে কাষ্ট ক্যাটাগৰী ওয়াইজ আপোনালোকে কি ডকুমেন্টস লৈ যাব লাগিব হেখিনি আপোনালোকক মই নেক্সট ভিডিও আপোনালোকক জনাম আপোনাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব